Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নলবাৰী জিলাৰ সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা এমসিকিউ আছে সেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাস 10 লৈকে সায়েন্স ম্যাথছ আৰু সোশিয়াল সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম গতিকে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতেও বহুত কেইটা জিলাৰ ম্যাথছৰ সোশিয়াল সায়েন্সৰ ইংলিছৰ কোৱেশ্চন পেপাৰ মই আপলোড কৰিছো যদি তোমালোকে চোৱা নাই চাই লোৱা কাৰণ এইবোৰৰ পৰাই তোমালোকৰ ফাইনাল পৰীক্ষাটো কোৱেশ্চনছ আহিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা যাতে তোমালোকক মই 100% সহায় কৰিব পাৰো এক নম্বৰ প্ৰশ্নটোত কি কৈছে সো ডিউৰিং দ্য সামাৰ ডেজ অৰ্থাৎ গৰমৰ দিনত ওয়াটাৰ ক্যাপ্টেন আৰ্থেন পট বিকামস কুল বিকজ অফ দ্য ফেনোমেনা সো আমাৰ গৰমৰ দিনত কি কৰা হয় পানীখিনি কি কৰা হয় মাটিৰ পাত্ৰত ৰখা হয় যাতে ঠাণ্ডা থাকে আৰু এই পৰিঘটনাটো তোমাৰ কিহৰ লগত জড়িত হয় হেতু আমাক সুধিছে এটো তোমাৰ ইভাপোৰেশন অৰ্থাৎ বাষ্পীভৱনৰ লগত জড়িত ডি অপশনটো কাৰেক্ট অপশন হ'ব নাম্বার 2 কি কৈছে সয়াতে which of the following statement is correct for increasing the temperature of a gas সো যেতিয়া গ্যাস এটা টেম্পারেচার বঢ়োৱা হয় তেতিয়া হলে তলত কোনটো শুদ্ধ হ'ব সো গ্যাসৰ যদি টেম্পারেচার বঢ়োৱা হয় তেতিয়া হলে তোমাৰ কি হ'ব তাৰ যিবোৰ পাৰ্টিকল থাকিব হেবোৰৰ কাইনেটিক এনাৰ্জি বৃদ্ধি পাব গতিকে আৰু এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে মই তোমালোকক 100% হেল্প কৰিম আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তাৰ পিছত চোৱা তোমাৰ 3 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following energy is absorbed during the change of state of a substance so এটা বস্তুৰ যেতিয়া অৱস্থাৰ পৰিৱৰ্তন হয় তেতিয়া কোনটো বস্তু তোমাৰ কি হয় এবজর্ব হয় অৰ্থাৎ শোষণ হয় অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত বস্তুটোৰ যেটো লিন তাপ থাকে হেতু তোমাৰ কি হয় শোষণ হয় এটো তোমাৰ বি অপশনটো কাৰেক্ট হ'ব তোমালোকে জানা যে লিন তাপ বস্তু পদাৰ্থ এটাৰ অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অৰ্থাৎ ইন্টাৰমলিকুলাৰ অ্যাট্ৰাকশন ফোর্স ব্ৰেক ডাউন কৰাৰ কাৰণে লিন তাপ বা ল্যাটেন্ট হিট ইউজ কৰা হয় গতিকে বি অপশনটো কাৰেক্ট হ'ব 4 number question to solve on converting 308 Kelvin to 9 Kelvin and 391 Kelvin to Celsius scale the correct sequence of temperature will be এটা সো আমাৰ এই জিকেটা টেম্পারেচাৰ দিছে এটো কেলভিনৰ পৰা কি কৰিব লাগে এটো সেলসিয়াছলৈ কনভাৰ্ট কৰিব লাগে আৰু শুদ্ধ ক্ৰমটো পাছ উলিয়াব লাগে এটা সো তোমাৰ আমি সকলে জানো যে কেলভিনৰ পৰা যদি আমি সেলসিয়াছত নিব লাগে তেতিয়া হলে কি কৰিব লাগে 273 মাইনাস কৰিব লাগে আৰু সেলসিয়াছৰ পৰা কেলভিনত নিবলৈ হলে 273 প্লাস কৰিব লাগে হয়নে গতিকে এটা আমাৰ কেলভিনত দিয়া আছে তো এটো আমি সেলসিয়াছত আমি কনভাৰ্ট কৰিবলৈ হলে মাইনাস কৰিব লাগিব 273 মাইনাস কৰি দিয়া এতে কিমান আহিব এটো আহিব তোমাৰ 6 আহিব ইয়াতে আৰু ইফালে আহিব তোমাৰ 9 ৰ পৰা 3 গলে 6 আৰু 12 ৰ পৰা 7 গলে 5 56 আহিব প্ৰথমত আহিব 56 তো এ নম্বৰতো নাই বি নম্বৰতো নাই আচ্ছা ডি অপশনত আছে তাৰ পিছৰটো চোৱা এটা আছে তোমাৰ 329 তাৰ পিছত -273 কৰা কিমান আহিব এটা আহিব তোমাৰ প্ৰথমত আছিল কিমান তোমাৰ হেই এটো প্ৰথমত আছে তোমাৰ 308 এটো -273 এটা থাকিব 5 এভালে তোমাৰ থাকিব 2 হয়নে 10 ৰ পৰা 7 গলে 3 থাকে 35 আহিব ফার্স্ট 35 এটো সো ইয়াতেও নাই এটা অপশনতে আছে হেতু হৈছে সি অপশন গতিকে সি অপশনটো কি হ'ব কারেক্ট হ'ব বাকি কেটাও তুমি চাব পাৰা 329 এটো তোমাৰ -273 কৰিলে কিমান ওলাই এটো 56 হয় আৰু এটা আছে তোমাৰ 391 ইয়াৰ পৰা 273 মাইনাস কৰিলে কিমান পাবা ইয়াতে 11 ৰ পৰা 3 গলে 8 ইফালে গলে 8 ৰ পৰা 7 গলে 1 আৰু 3 ৰ পৰা 2 গলে 1 এটো 118 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো which kind of sound is produced কেনেকুৱা ধৰণৰ শব্দ উৎপন্ন হ'ব ইনে নাটকত ভূমিকম্পত
বিফৰ দ্য মেইন শব্দ বিগিন যেতিয়া তোমাৰ যেটো তোমাৰ মূল শব্দ হেতু উৎপন্ন হোৱাৰ আগতে ভূমিকম্পই কেনেকুৱা ধৰণৰ শব্দ উৎপন্ন কৰে এটো অবশব্দ উৎপন্ন কৰিব অৰ্থাৎ ইনফ্ৰাসাউন্ড উৎপন্ন কৰিব যেটো আমি অলপ অলপ শুনা পাওঁ তাৰ বা শুনা নাপাওঁ কেতিয়াবা সেইকাৰণে ইনফ্ৰা হ'ব 6 number question to solve the colored component from the blue or black ink can be separated by the technique of এটা তোমার সব ব্লু আর ব্ল্যাক এই কালার দুটো সেপারেট করার কারণে আমি কোনটো পদ্ধতি ইউজ করিম এটো ক্রোমাটোগ্রাফি ইউজ করিম এটো তোমার কি হবে সি অপশনটো কারেক্ট হবে তার পিছত 7 নম্বৰত কৈছে which of the following is not metalloid তলৰ কোনটো মেটালয়েড নহয় পৰমৰ ছাত্ৰী সকল এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10 তো লাগিব টোটাল মেটালয়েড আছে 7টা তোমালকে মনত ৰাখা এটা আছে বোরন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আর এটা হইছে পলোনিয়াম এই 7টা হইছে ধাতুকল্প আধুনিক পর্যাবৃত্ত তালিকাত 118টা মৌলৰ ভিতৰত এই 7টা ধাতুকল্প আছে তাতে সব বোরন আছে সিলিকন আছে জার্মেনিয়াম আছে কিন্তু সালফার নাই গতিকে আমাৰ সালফারটো শুদ্ধ উত্তৰ হ'ব তোমালোকে এটো এটা ট্ৰিকৰ সহায়ত মনত ৰাখিব পৰা হেতু হৈছে বাসিজা আন্টি টেপু এনেকে মনত ৰাখা বাসিজা আন্টি টেপু বুলি ঠিক আছে তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে আমাৰ when the pitch of note produced by a harmonium is lowered যদি তোমাৰ হারমোনিয়ামৰ দ্বাৰা উৎপন্ন হোৱা কোনো এটা শব্দৰ তীক্ষ্ণতা কম হয় পিচ মানে তীক্ষ্ণতা then wavelength of the note তেতে হলে হেতু তরঙ্গ দৈর্ঘ্য কি হবে এতে সব পিচৰ কথা কৈছে তোমাৰ পিচটো তরঙ্গ দৈর্ঘ্য কি হয় ইনভার্সলি প্রপোর্শনাল হয় পিচ ইজ ইনভার্সলি প্রপোর্শনাল টু wavelength তেতে হলে তোমাৰ পিচ যদি তোমাৰ কি হয় লোৱাৰ হয় তেতে হলে লেংথ কি হ'ব wavelength বাঢ়িব এটো wavelength তো বৃদ্ধি পাব সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰী সকল তোমালোকৰ যদি সায়েন্সৰ ম্যাথছৰ যদি তোমালোকে পিডিএফ ফাইল বিচৰা ইবুক বনাইছো তোমালোকৰ কাৰণে চ্যাপ্টাৰ ওয়াইজ জোৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা একেবাৰে কম দামতে তোমালোকে ইবুক পাবা যত তোমাৰ 100% কনসেপচনৰ লগতে তোমালোকে সকলো ধৰণৰ এনসাৰ পাবা ইনসাইড কোৱেশ্চনৰ এনসাৰ পাবা লগতে তোমালোকে এক্সাৰসাইজৰ কোৱেশ্চনৰ এনসাৰো পাবা মনৰ ছাত্ৰী সকল তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনত কি কৈছে সাউন্ড ইজ প্ৰডিউসড ডিউ টু সাউন্ড কিহৰ কাৰণে উৎপন্ন হয় তোমাৰ ভাইব্ৰেশনৰ কাৰণে সি অপশনটো কারেক্ট হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the frequency of four sound wave are given below চাৰিটা শব্দৰ কম্পনাংক দিয়া আছে which of the sound waves can be used to measure the depth of sea by the echo ringing so তোমাৰ কোনটো শব্দৰ দ্বাৰা আমাৰ সাগৰৰ কি আমি গভীৰতা জুখিব পাৰিম সো যিবোৰ শব্দৰ ফ্ৰিকুৱেন্সি আটাইতকৈ বেছি হয় সেইবোৰ হে তোমাৰ কি কৰা হয় ৰেঙ্গিংত ইউজ কৰা হয় এটো যেটো আমাৰ সোনাৰ যেটো কি আছে মেকানিজম আছে সেই সোনাৰত তোমাৰ ৰেঙ্গিংটো ইউজ কৰা হয় যাতে তোমাৰ আল্ট্ৰাসাউন্ড যিবোৰ আছে সেইবোৰকে ইউজ কৰা হয় অৰ্থাৎ ম্যাক্সিমাম ফ্ৰিকুৱেন্সিৰ সাউন্ডবোৰ ইউজ কৰা হয় গতিকে এইকেইটাৰ ভিতৰত আটাইতকৈ ম্যাক্সিমাম কোনটো আছে এটো আছে 50 কিলোহাৰ্টজ গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 number question to ki কৈছে সো which of the following option is correct for change the state of solid carbon dioxide when kept exposed to air যেতিয়া তোমাৰ গোটা কার্বন ডাই অক্সাইড বায়ুমণ্ডলত আনা হয় তেতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটে মৰমৰ ছাত্ৰী সকল তোমালোকে এটা আৰু এটা কথা মনত ৰাখিবা যেটো সলিড কার্বন ডাই অক্সাইড আছে হেতুক তোমাৰ ড্রাই আইস বুলিও কোৱা হয় এটো কিন্তু পৰীক্ষাত আহে ড্রাই আইস বা শুকান বৰফ কেতিয়াবা ইয়াৰে সংকেত আহে হেতু হৈছে CO2 ঠিক আছে তো তোমাৰ সোৱা যেতিয়া তোমাৰ এই গোটা কার্বন ডাই অক্সাইড যেতিয়া তোমাৰ বায়ুমণ্ডলত আনা হ'ব তেতিয়া হলে তোমাৰ কি হ'ব ইয়াৰে প্ৰেসাৰটো যেটো টেম্পারেচাৰ আছে হেতু ইনক্রিজ হ'ব আৰু প্ৰেসাৰটো কমিব গতিকে 2 and 3 কারেক্ট হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সোৱা এটা কি কৈছে তোমাৰ the loudness of sound decreases যেটো শব্দৰ তীব্ৰতা আছে হেতু কেতিয়া কমে শব্দৰ তীব্ৰতা বুলি গলে তুমি কি পাবা এতে সোৱা যদি দুইটাৰ মাজৰ দূৰত্ব বৃদ্ধি পায় অৰ্থাৎ ইনক্রিজেস দা ডিসটেন্স বিটুইন দা এয়ার এন্ড সোর্স এটো হ'ব আৰু আছে তোমাৰ বস্তুটোৰ বিস্তাৰ হ্ৰাস পালে এটো হ'ব বিস্তাৰ কম হলে তোমাৰ তীব্ৰতাও কমে কাৰণ বিস্তাৰ তীব্ৰতাৰ তোমাৰ সমানুপাতিক হয় বিস্তাৰ যিমান বেছি হ'ব তীব্ৰতাও সিমানে বেছি হ'ব
আৰু কম্পনাঙ্ক যিমানে বেছি হ'ব সিমান তাৰ তীক্ষ্ণতাটো বৃদ্ধি পায়, তীব্ৰতা নহয়। এইটো তোমাৰ তীব্ৰতা তোমাৰ কমে, ঠিক আছে। যদি ফ্ৰিকুৱেঞ্চি বাঢ়িলে তীব্ৰতা কমে, আৰু যদি তোমাৰ তীব্ৰতা কমে তেতিয়াহ'লে তোমাৰ ফ্ৰিকুৱেঞ্চি বাঢ়িব। গতিকে এইটো আমাৰ নহ'ব, কম্পনাঙ্ক হ্ৰাস হ'লে। এইটো চব ফ্ৰিকুৱেঞ্চি কমিলে তোমাৰ কি হ'ব, এইটোৰ তীব্ৰতা বাঢ়িব, গতিকে 4 হ'ব। 1, 2 আৰু 4 কাৰেক্ট হ'ব। 1, 2, 4 এইটো চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে আমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। ইয়াতে তোমাৰ 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ষ্টেটমেণ্ট 1ত দিছে এ মিক্সাৰ কণ্টেইনছ মোৰ দেন ওৱান ছাবষ্টেঞ্চ মিক্সড ইন এনি প্ৰপৰ্শ্যন। এইটো কাৰেক্ট হয়। মিশ্ৰণ এটাত তোমাৰ এটাতকৈ বেছি তোমাৰ কি থাকিব পাৰে, দ্ৰব্য থাকিব পাৰে, আৰু যিকোনো অনুপাতত থাকিব পাৰে, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ ষ্টেটমেণ্ট 2ত কৈছে মিক্সাৰ কেন বি ছেপাৰেটেড ইনটু পিউৰ ছাবষ্টেঞ্চেছ ইউজিং এপ্ৰপ্ৰিয়েট ছেপাৰেশ্যন টেকনিক। এইটো কাৰেক্ট হয়। মানে মিশ্ৰণ এটাত থকা উপাদানবোৰ আমি উপযুক্ত টেকনিক ইউজ কৰি সেইবোৰক আমি ছেপাৰেট কৰিব পাৰি, এইটো কাৰেক্ট হয়। এক্সাম্পল হিচাপে চোৱা, তুমি যদি সল্টৰ লগত যদি ৱাটাৰ মিক্স কৰা তেতিয়াহ'লে তুমি যিটো সলিউশ্যন পাবা সেইটো তুমি যদি ইভাপৰেশ্যন তুমি টেকনিক ইউজ কৰা, ইভাপৰেশ্যন, তেতিয়াহ'লে তুমি কি পাবা, ইয়াৰ পৰা তুমি সল্টখিনি তুমি আকৌ ইয়াৰ পৰা ঘূৰাই আনিব পাৰিবা আৰু ৱাটাৰখিনি ভেপৰাইজ হৈ যাব। তো এইটো কাৰেক্ট হ'ব, দুইটা কাৰেক্ট হ'ব, গতিকে ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰৰ এ। 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ষ্টেটমেণ্ট 1ত কৈছে এট এনি পাৰ্টিকুলাৰ টেম্পাৰেচাৰ, যিকোনো এক উষ্ণতাত এ সলিউট দেট ডিজলভ এজ মাছ এজ সলিউট as it capable of dissolving is said to be saturated solution। এইটো কাৰেক্ট হয়, হয়নে? তোমাৰ যিকোনো উষ্ণতাত বা নিৰ্দিষ্ট উষ্ণতাত কোনো এটা দ্ৰব্যত যদি অধিক পৰিমাণৰ বা সৰ্বোচ্চ পৰিমাণৰ যদি দ্ৰাৱক দ্ৰৱীভূত হৈ থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। ষ্টেটমেণ্ট 2ত কি কৈছে চোৱা, ডিফাৰেণ্ট ছাবষ্টেঞ্চ ইজ গিভেন সলভেণ্ট হেভ ডিফাৰেণ্ট সলিউবিলিটিজ ইন দ্য চেম টেম্পাৰেচাৰ। আৰু একে উষ্ণতাত এটাই তোমাৰ দ্ৰাৱকত তোমাৰ বেলেগ বেলেগ বস্তুৰ তোমাৰ দ্ৰৱণীয়তা কি হয়, বেলেগ বেলেগ হয়, এইটো কাৰেক্ট হয়। এক্সাম্পল হিচাপে তুমি যদি লোৱা, ধৰি লোৱা তোমাৰ ইয়াতে তুমি পানী ৰাখিছা, সেই পানীত তুমি দুটা বেলেগ বেলেগ বস্তু ইয়াতে মিহলাবা, তেতিয়াহ'লে তোমাৰ এই যে দুটা বস্তু আছে সেই দুটা বস্তুৰ দ্ৰৱণীয়তা, মানে এটা তোমাৰ সোনকালে মিহলি হ'ব পাৰে, এটা তোমাৰ লাহে লাহে মিহলি হ'ব পাৰে, দ্ৰৱণীয়তা বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰো তোমাৰ দুইটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব, ইয়াৰো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনছ দিছে। এছাৰশ্যনত কি কৈছে চোৱা, এ গেছ কেন বি কম্প্ৰেছড বাই এপ্লাইং প্ৰেছাৰ। এইটো কাৰেক্ট হয়। গেছক চাপ দি সংকুচিত কৰিব পাৰি, কাৰেক্ট হয়। কিহৰ কাৰণে কৰিব পাৰি, কাৰণ তোমাৰ গেছৰ যিবোৰ পাৰ্টিকুল আছে সেইবোৰৰ মাজত ইণ্টাৰমলিকুলাৰ স্পেচ বহুত বেছি হয়, সেইকাৰণে আমি কম্প্ৰেছ কৰিব পাৰোঁ। ৰিজন কি কৈছে চোৱা, চিন্স দ্য স্পেচেছ বিটুইন পাৰ্টিকুল ইন দ্য গেছেছ ষ্টেট ভেৰি স্মল। এইটো চোৱা, এতিয়া ভেৰি স্মল বুলি কৈছে, এতিয়া ভেৰি লাৰ্জ হ'ব লাগিছিল, কাৰণ গেছৰ পাৰ্টিকুলত তোমাৰ বহুত পৰিমাণে কি থাকে, ঠাই থাকে, গতিকে এইটো আমাৰ কি হ'ব, ফলছ হ'ব। মানে এছাৰশ্যনটো ট্ৰু হ'ব, ৰিজনটো কি হ'ব, ফলছ হ'ব। এছাৰশ্যন ট্ৰু আৰু ৰিজন ফলছ হ'লে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰত্যেকটো ভিডিঅ'তেই কৈছোঁ যে তোমালোকে কিন্তু কনচেপ্টখন তোমালোকে ক্লিয়াৰ কৰিব লাগিব। বহুত চেনেল আছে যিবোৰত কেৱল তোমাৰ অপশ্যনটো টিক কৰি থৈ দিয়ে, সেইবোৰ চেনেলত তোমালোকে ভিডিঅ' চালে কেৱল তোমালোকৰ সময়টোহে নষ্ট হ'ব, কাৰণ তোমাৰ কনচেপ্টখন ক্লিয়াৰ কৰিব পাৰিলেহে তোমালোকে ভাল নম্বৰ এটা পাবা। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামতো আহিব। ফাইনেল এক্সামতো এইবোৰৰ পৰাই প্ৰশ্ন উঠাই মই গম পাওঁ, কাৰণ মোৰ 10 ইয়াৰ্ছ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিখিনি কুৱেশ্যনছ পেপাৰ আছে বা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিখিনি চিলেবাছ আছে, সেই চিলেবাছৰ ভিতৰত যিবোৰ কুৱেশ্যনছ আহে 100% কুৱেশ্যনছ তোমাৰ এইটো ফাইনেলত ফ'ল' কৰা হয়। গতিকে হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যনবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়, আৰু সেইবোৰৰ পৰা তুমি কনচেপ্টখন ক্লিয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। 16 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এছাৰশ্যনত কৈছে কম্প্ৰেশ্যন এণ্ড ৰিয়াৰফ্ৰেকশ্যন ইনভলভ চেঞ্জেছ ইন ডেনচিটি এণ্ড প্ৰেছাৰ। এইটো কাৰেক্ট হয়। যিটো সংকোচন আৰু তনুভৱন আছে সেইটো তোমাৰ ঘনত্ব আৰু চাপৰ লগত জড়িত, এইটো কাৰেক্ট হয়। কেনেকৈ জড়িত, যেতিয়া তোমাৰ কি হ'ব, প্ৰেছাৰ বেছি পৰিলে সেইটো তোমাৰ কি আহিব, সংকোচন হ'ব। সংকোচন হ'লে তোমাৰ তাতে ঘনত্ব বৃদ্ধি পাব, একেবাৰে চিম্পল হয়। এইটো হুৱেন পাৰ্টিকলছ আৰ কম্প্ৰেছড, যেতিয়া সংকুচিত হয় ডেনচিটি অফ মিডিয়াম ইনক্ৰিজ, তেতিয়া তোমাৰ ঘনত্ব বৃদ্ধি পায়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ হুৱেন দ্য ৰিয়াৰফাইড ডেনচিটি অফ দ্য মিডিয়াম ডিক্ৰিজ, আৰু যেতিয়া তোমাৰ কি হয়
সেইটো তোমাৰ তনুভৱনৰ ক্ষেত্ৰত মাধ্যমৰ ঘনত্ব তোমাৰ কি হয় হ্ৰাস পায় এইটো কাৰেক্ট হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হ'ব লগতে ৰিজনেণ্টেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 17 নম্বৰ কোৱেশ্যনটো চোৱা 17 নম্বৰ কোৱেশ্যনত তোমাৰ কি কৈছে write the correct sequence of sound travel descending order in any medium at particular temperature so এটা নিৰ্দিষ্ট উষ্ণতা তলৰবোৰৰ পৰা আমি কি কৰিব লাগে ডিসেন্ডিং অৰ্ডাৰত আমি সজাব লাগে য'ত তোমাৰ কি হয় সাউন্ডবোৰ ট্ৰেভেল হয় সৰ্বোচ্চ পৰিমাণে ট্ৰেভেল হয় সেইটো আমাৰ লাগে তো তোমালোকে জানা যে যিবোৰ সলিড মেটেৰিয়েল আছে সলিড মেটেৰিয়েলত আটাইতকৈ বেছি তোমাৰ কি হয় সাউন্ড ট্ৰেভেল কৰে মানে যাৰ ঘনত্ব আটাইতকৈ বেছি হেতু তোমাৰ আটাইতকৈ সাউন্ড বেছি তোমাৰ কি কৰে ট্ৰেভেল কৰে গতিকে তোমাৰ এই বস্তুকেইটাৰ ভিতৰত চা পিতলৰ ঘনত্ব আটাইতকৈ বেছি তাৰ পিছত আছে পানী তাৰ পিছত ইথানল তাৰ পিছত অক্সিজেন গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত তোমাৰ চোৱা 18 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা what is consequences of এটো কৈছে তোমাৰ ruptured plasma membrane for a cell আচ্ছা ruptured অর্থাৎ ফাটি গলে যদি আমাৰ কোষাবৰণ ফাটি যায় কি হ'ব সো কোষাবৰণৰ কাম হৈছে কোষৰ ভিতৰত যিবোৰ তোমাৰ সেল অৰ্গেনেলি আছে অৰ্থাৎ কোষ অঙ্গাণু আছে সেই কোষ অঙ্গাণুসমূহক তোমাৰ কি কৰি ৰাখা সেপাৰেট কৰি ৰাখা যদি এটো ফাটি যায় তেতিয়াহলে গোটেইখিনি বাহিৰত ওলাই আহিব আৰু কোষটো মৰি যাব তো এটো কি হ'ব the cell will lose its contents and eventually die এটো সব কোষটোৰ ভিতৰৰ বস্তুবোৰ হেৰুৱাবৰ হেকত মৰিব সি অপশ্যনটো কাৰেক্ট হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা 19 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে চুজ দা কাৰেক্টলি ম্যাচড পেয়াৰ কোনটো মিলি আছে হেতু লাভ লাগে এতে তোমাৰ কৈছে চোৱা হাইপাৰটনিক সলিউশন টু সেল সুইল আপ হ'ব এটো তোমাৰ হসা হয় প্ৰতিহাৰী দ্ৰৱত কোষ এটা ফুলি উঠে এটো হসা হয় প্ৰতিহাৰী দ্ৰৱ মানে তোমাৰ বাহিৰৰ কনসেন্ট্ৰেচন বেছি হয় ভিতৰৰ তুলনাত তোমাৰ যেতিয়া ভিতৰত তোমাৰ কম থাকিব তেতিয়া পানী ভিতৰত সোমাই আহিব আৰু ফলত তোমাৰ কি কৰিব কোষটো ফুলি উঠিব তাৰ পিছত আছে অল্পহাৰী মানে তোমাৰ বাহিৰত কম ভিতৰত বেছি তো ভিতৰত যদি বেছি হয় তেতিয়াহলে বাহিৰৰ ফালে যাব পানী আৰু তেতিয়া তোমাৰ কি হ'ব কোষৰ সংকোচন ঘটিব তেতিয়া কোষটো তোমাৰ কি হ'ব এনেকে সংকুচিত হ'ব আৰু পানীখিনি বাহিৰত ওলাই যাব এটো কাৰেক্ট হয় তাৰ পিছত ইয়াতে তোমাৰ অশুদ্ধটো ওলাবলৈ দিছে এতে সৰি শুদ্ধটোহে ওলাব দিছে তো এটো আমাৰ উল্টা কৈ দিয়া আছে ইয়াতে অতিহাৰী দ্ৰৱৰ ক্ষেত্ৰত কোষৰ সংকোচন হ'ব আৰু অল্পহাৰী দ্ৰৱত কোষটো ফুলি উঠিব আৰু সমহাৰী দ্ৰৱত পানীৰ অণুৰ চলাচল নহয় এটো কাৰেক্ট হ'ব এটা সি অপশ্যনটো কাৰেক্ট হ'ব বাৰু ইয়াতে তোমাৰ এটো উল্টা কৈ দিয়া আছে বাৰু এখিনি চাবা দেই অতিহাৰী দ্ৰৱত তোমাৰ কোষটো কি হ'ব সংকোচন হ'ব অতিহাৰী মানে ভিতৰত তোমাৰ কি থাকে কনসেন্ট্ৰেচন বেছি থাকে বাহিৰত কম থাকে তো ইয়াৰ পৰা পানী বাহিৰত ওলাই যায় এটো সংকুচিত হ'ব কিন্তু ইয়াতে দিয়া আছে কোষ ফুলি উঠা মানে এটোৰ কাম এটোক দিয়া আছে এটোৰ কাম এটোক দিয়া আছে উল্টা কৈ দিয়া আছে গতিকে দুটা মিস্টেক হয় ভুল হয় আৰু সমহাৰী মানে তোমাৰ ভিতৰত আৰু বাহিৰত দুটাতে কনসেন্ট্ৰেচন সেম থাকে আৰু তেনেকুৱা অৱস্থাত কোনো ধৰণৰ চলাচল নহয় এটোৱে কাৰেক্ট হয় আৰু তোমাৰ বেপন মানে কি বেপন মানে হৈছে তোমাৰ হাই কনসেন্ট্ৰেচনৰ পৰা লো কনসেন্ট্ৰেচনলৈ তোমাৰ ওয়াটাৰৰ মুভমেন্ট হয় গতিকে এত উল্টা কৈ দিয়া আছে সো এটা নিম্ন ঘনত্বৰ পৰা উচ্চ ঘনত্বৰ কথা দিয়া আছে অৰ্থাৎ লোৰ পৰা হাই দিয়া আছে গতিকে এটো মিছা তো আমাৰ সি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট হ'ব সি অপশ্যন কাৰেক্ট হ'ব 20 নম্বৰ কোৱেশ্যনটো চোৱা 20 নম্বৰ কোৱেশ্যনত কি কৈছে চুজ দা কাৰেক্টলি ম্যাচড পেয়াৰ শুদ্ধটো আমি বাছি উলিয়াব লাগে 20 নম্বৰটো শুদ্ধটো এটো চোৱা কি কৈছে এটো কৈছে তোমাৰ স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে প্ৰটিন সিনথেসাইজ কৰে যেটো মিছা কথা কাৰণ তোমাৰ যেটো রাফ আছে রাফ অর্থাৎ আরই এটো আরই হে তোমার কি করে প্রোটিন সিনথেসাইজ করে আর তোমার স্মুথ এন্ডোপ্লাজমিক রেটিকুলামে তোমার কি করে লিপিড সিনথেসিস করে লিপিড গতিকে এত ভুল দি আছে গতিকে এটো নহয় আমার শুদ্ধটোহে লাগে গোলজি অ্যাপারেটাসৰ তোমার কাম হৈছে লাইসোজোম ফর্মেশন করা এটো তোমার কারেক্ট হয় আৰু লাইসোজোমক তোমাৰ কি সুসাইডাল বেগ বুলি কোৱা হয় অৰ্থাৎ আত্মঘাতী মোনা বুলি কোৱা হয় এটো মিছা হয় আৰু মাইটোকন্ড্রিয়া কোৱা হয় কি মাইটোকন্ড্রিয়া তোমাৰ কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় অৰ্থাৎ পাৱাৰ হাউস অফ সেল গতিকে এটো নহয় তো আমাৰ বি অপশ্যনটো কারেক্ট হ'ব কাৰণ বি টো কারেক্টলি ম্যাচ হৈ আছে বি অপশ্যন কারেক্ট হ'ব 21 নম্বৰটো সাইডটো মিলাবলৈ দিছে স্যার ৰবাৰ্ট ব্ৰাউনে তোমাৰ কি কৰিছিল ৰবাৰ্ট ব্ৰাউন কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল পাৰ্কিনজিয়ে তোমাৰ আৱিষ্কাৰ কৰিছে কোষ প্ৰৰক ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছে কোষ আৰু স্লেডিন আৰু সোৱান দুজন আছিল নে স্লেডিন আৰু সোৱানে কোষ মতবাদ দিছিল
গতিকে চোৱা এইটো এ মিলিব 1ৰ লগত আৰু ডি মিলিব 4ৰ লগত A1 D4 এইটো নহয় আচ্ছা এটাতে আছে চোৱা A1 D4 এইটো তোমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 22 নাম্বাৰ চোৱা ইউকেৰিওটিক সেল হ্যাভ ইউকেৰিওটিক সেলৰ কি আছে ইউকেৰিওটিকৰ আছে তোমাৰ এইটো ডিস্টিংক্ট নিউক্লিয়াছ আছে তাৰ পিছত ৰাইবোজোমছ আছে আৰু তোমাৰ নিউক্লিয়াৰ মেমব্ৰেন এটো আছে কিন্তু নিউক্লিয়াৰ নাই নিউক্লিয়াৰ থাকে তোমাৰ প্ৰকেৰিওটিকত এটো মনত ৰাখিবা প্ৰকেৰিওটিকত তোমাৰ কি থাকে নিউক্লিয়াৰ থাকে কাৰণ হিহতৰ এইবোৰ নাথাকে আর যেটো ইউকেৰিওটিকৰ যিবোৰ আছে ৰাইবোজোম নাথাকে ফুসপষ্ট কুক কেন্দ্ৰ নাথাকে কুক কেন্দ্ৰবোৰ নাথাকে কেৱল তোমাৰ কি থাকে নিউক্লিয়াৰ থাকে আৰু নিউক্লিয়াৰৰ ভিতৰত তোমাৰ সকলো সোমাই থাকে এটো হৈছে প্ৰকেৰিওটিকৰ কাৰণে আৰু তোমাৰ যিবোৰ ইউকেৰিওটিক আছে অৰ্থাৎ সংকুক কেন্দ্ৰীয় কোষ আছে হেবোৰত তোমাৰ ডিস্টিংক্ট নিউক্লিয়াছ তাৰ পিছত তোমাৰ মেমব্ৰেন আৰু ৰাইবোজোম সকলো থাকে গতিকে 1 2 and 3 কাৰেক্ট হ'ব এটো সি অপশনটো কাৰেক্ট হ'ব 23 number question to solve plasma membrane composed of lipid and protein C option correct hobo tar bisot 24 number solve bond matrix rich in calcium and phosphorus it will calcium and phosphorus B option correct hobo 25 number solve in desert plant orthat morubhumir udbhidor khetrot the rate of water loss gets reduced panir বাষ্পীভবন তোমার কম করে due to the presence of which substance কোনটোৰ উপস্থিতিত এটা তোমাৰ কিউটিন থাকে তাতে কিউটিনৰ কাৰণে তোমাৰ কি কৰিব নোৱাৰে মৰজ উদ্ভিদৰ পানীখিনি সোনকালে বাহিৰত ওলাই আহিব নোৱাৰে আৰু তোমাৰ যেটো লিগনিন আছে লিগনিন এটো তোমাৰ যেটো হাস্কপ কোকোনাট আছে হেতুত থাকে হাস্কপ কোকোনাট এটো মনত ৰাখিবা তে ইম্পৰ্টেন্ট হয় লিগনিন থাকে তাতে তাৰ পিছত তোমাৰ 26 নম্বৰ চোৱা কি কৈছে স্পেশাল পেৰেনকাইমা টিস্যু ফাউন্ড ইন দা লোটাস প্লান্ট আর কল্ড এটা সব যেটো আমাৰ পদুম ফুলৰ গছ আছে সেই গছত এক বিশেষ প্ৰকাৰৰ কি পোৱা যায় কলা পোৱা যায় হেতুৰ নাম কি পদুম ফুল আছে পদুম ফুল তোমাৰ কি কৰে পানীত উপঙি থাকে তো উপঙি থাকিলে তাতে তোমাৰ কি থাকিব লাগিব বায়ু থাকিব লাগিব আৰু যিবোৰ কোষত তোমাৰ বায়ু থাকে সেইবোৰক বায়ু কলা বুলি কয় আৰু বায়ু কলাৰ ইংৰাজী হৈছে এৰেনকাইমা বি অপশনটো কাৰেক্ট হয় 27 নম্বৰ কোৱেশ্চনটো সহায়তে কি কৈছে আইডেন্টিফাই এ এন্ড বি এ আৰু বি আইডেন্টিফাই কৰিব লাগে এতে সব কুকবোৰ লগ লাগে যদি কুকবোৰ তোমাৰ সেল যিবোৰ আছে সেইবোৰ তোমাৰ গ্ৰুপ হৈ তোমাৰ কি গঠন কৰে টিস্যু গঠন কৰে হয়নে কলা সেল একেলগ হৈ কলা গঠন কৰে আৰু কলাবোৰ গ্ৰুপ হৈ তোমাৰ কি কৰে অর্গান গঠন কৰে গতিকে তোমাৰ এ হ'ব টিস্যু আৰু বি হ'ব অর্গান এ টিস্যু বি অর্গান এটো সব এটো এ নম্বৰ অপশনত আছে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 28 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা সিলেক্ট দা ইনকারেক্ট স্টেটমেন্ট ইনকারেক্ট তো আমি ইয়াৰ পৰা বাছি উলিয়াব লাগে ইনকারেক্ট ইয়াতে কৈছে তোমাৰ ব্লাড হেজ ম্যাট্ৰিক্স কন্টেইনিং প্ৰটিন সল্টস এন্ড হৰমোনস এটো কারেক্ট হয় তাৰ পিছত কৈছে টু বোনস আর কানেক্টেড বাই টেন্ডন এটো চাই এটো মিছা হয় কাৰণ তোমাৰ বোনস টু বোনস কানেক্ট কৰে তোমাৰ লিগামেন্টে বোনস টু বোন কোনে কানেক্ট কৰে লিগামেন্টে কিন্তু ইয়াতে কৈছে তোমাৰ টেন্ডনৰ কথা টেন্ডনে তোমাৰ কি কৰে মাসল টু বোনক তোমাৰ কি কৰে কানেক্ট কৰে মাংসপেশীৰ লগত হাড়ক জোৰ লগায় হাড়দিক জোৰ লগায় টেন্ডনৰ কাম হৈছে এটো আৰু লিগামেন্টৰ কাম হৈছে হাড়ৰ লগত হাড় জোৰ লগোৱা এটো তুমি এনেকে মনত ৰাখিব পাৰা বিএলবি অৰ্থাৎ বোন টু বোন লিগামেন্টে কৰে বিএলবি এনেকে মনত ৰাখিবা ইজিলি হৈ যাব তোমাৰ আৰু তোমাৰ যেটো বোন টু মাসল তোমাৰ কানেক্ট কৰে কোনে টেন্ডনে এটো মনত ৰাখিবা বিটিএম মানে বোনস টু মাসল করে তোমার টেন্ডনে তো এটো তোমার এটো ভুল হয় গতিকে আমার এটো কারেক্ট হবো তার পিছত তোমার ম্যাট্রিক্স অফ কার্টিলেজ কম্পোজড অফ প্রোটিন এন্ড সুগার এটো কারেক্ট হয় আমার উপস্থিতিসমূহ প্রোটিন আৰু শৰ্কৰাৰে গঠিত সেইকাৰণে এইবোৰ আমি যেতি ফালে ভাস কৰিব পাৰো যেনেকুৱা তোমাৰ কাণখন তোমাৰ কাণতো হাড় আছে যিবোৰ হাড় প্ৰোটিন আৰু শৰ্কৰাৰ দ্বাৰা গঠিত সেইকাৰণে তুমি কাণ জিফালে হিফালে লৈ যাব পাৰা আৰু তোমাৰ এটো কৈছে এৰিয়েলাৰ টিস্যু হেভ কানেক্টিভ টিস্যু এটো কারেক্ট হয় গতিকে এটো কি হ'ব এটো হ'ব আমাৰ বি অপশনটো কারেক্ট হ'ব 29 নম্বৰ কোৱেশ্চনটো চোৱা এটা মাক মিলাবলৈ দিছে 29 নম্বৰ কোৱেশ্চনটো টু ম্যাচ দ্য ফলোইং এটা চোৱা ইলাস্টিসিটি অৰ্থাৎ স্থিতিস্থাপকতা হয় তোমাৰ কলেনকাইমা কলাৰ দ্বাৰা খাদ্যৰ পৰিবহন হয় ফ্লুয়েম কলাৰ দ্বাৰা আৰু তোমাৰ দৃঢ়তা প্ৰদান হয় স্কেৰেনকাইমাৰ দ্বাৰা আৰু পানীৰ পৰিবহন হয় জাইলেম কলাৰ দ্বাৰা গতিকে তোমাৰ এটাকে যদি চোৱা 1 2 মিলিব 3 লগত গতিকে এটো নহয় এটাই আছে বি অপশন আছে গতিকে বি অপশনটো কারেক্ট হ'ব 1 2 3 লগত মিলিব হয়নে এটো কারেক্ট হ'ব
তাৰপিছত তোমাৰ 30 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো বাহিৰত আছে, বাহিৰত এইটো তোমাৰ কি এপিডাৰ্মিছ ছিল হয়, এইটো হৈছে এপিডাৰ্মিছ। গতিকে 1 নম্বৰটো আহিব তোমাৰ কি এপিডাৰ্মিছ অৰ্থাৎ বহিস্থ। গতিকে তোমাৰ চোৱা চি নম্বৰ আৰু ডি নম্বৰটোতো নহয় হয়, এইটো তোমাৰ চি আৰু ডিটো চি নম্বৰটো নহ'ব, কেৱল ডি নম্বৰটো আছে 1 নম্বৰত বহিস্থ কিয়। তাৰপিছত চোৱা এই যে 2 নম্বৰ যিটো আছে এইখিনি বাহিৰৰ যিখিনি আছে সেইখিনি মই তোমালোকক অলপমান জুম কৰি দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। এইটো চোৱা এই যে বাহিৰৰখিনি দেখুৱাইছে এইটো হৈছে 2 নম্বৰ, তো এইটো হ'ব তোমাৰ কি আৰু তোমাৰ এই ভিতৰত যিখিনি দেখুৱাইছে এইটো হৈছে তোমাৰ ষ্টমেটা, এইটো কি ষ্টমেটা হয়। আৰু এই তোমাৰ বাহিৰৰখিনি যিটো দেখুৱাইছে সেইখিনি হৈছে তোমাৰ গাৰ্ড চেল, অৰ্থাৎ তোমাৰ 2 নম্বৰটো গাৰ্ড চেল হ'ব, 3 নম্বৰটো ষ্টমেটা হ'ব। 2 নম্বৰটো গাৰ্ড চেল, 3 নম্বৰটো ষ্টমেটা। 3 নম্বৰ ষ্টমেটা ক'ত আছে চোৱা, এইটো 3 নম্বৰটো ষ্টমেটা ইয়াতে আছে, গাৰ্ড চেল আৰু এইটো আছে। গতিকে আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দ্য শ্লোপ অফ ভেলচিটি টাইম গ্ৰাফ। ভিটি গ্ৰাফে তোমাৰ কি কৰে, ডিছপ্লেচমেণ্ট কৰে। তাৰপিছত তলৰ কোনটো ভেক্টৰ ৰাখি চোৱা, তলৰ কোনটো ভেক্টৰ ৰাখি, ভেক্টৰ কোৱান্টিটি মানে কি, ভেক্টৰ ৰাখি মানে যিবোৰৰ মান আৰু দিশ দুয়োটা আছে, মানো আছে লগতে দিশো আছে, সেইবোৰক তোমাৰ কি বুলি কয়, ভেক্টৰ বুলি কয়। আৰু যিবোৰৰ কেৱল মান আছে সেইবোৰক তোমাৰ স্কেলাৰ ৰাখি বুলি কয়, মনত ৰাখিব ইম্পৰ্টেণ্ট হয়। তো তোমাৰ ভেক্টৰ ৰাখি মান আৰু দিশ দুয়োটা থাকিব লাগিব, সময়টোতো সদায় পজিটিভ, ডিছপ্লেচমেণ্টটো সদায় পজিটিভ হয়, ডিষ্টেঞ্চো সদায় পজিটিভ হয়। এইকেইটা কেৱল স্কেলাৰ ৰাখি হয়, এইকেইটা কাৰণ তোমাৰ কেতিয়াও নিগেটিভ নহয়। আৰু তোমাৰ ভেক্টৰ ৰাখি সেইবোৰ যেতিয়া পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে। তো এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, কাৰণ স্পীড কেতিয়াবা নিগেটিভ হয় কেতিয়াবা পজিটিভ হয়। তো ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 33 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এ কাৰ accelerates uniformly from race to covers 100 meter in 5 seconds. What is its acceleration? বস্তু এটাই তোমাৰ কি কৰিছে, স্থিৰ অৱস্থাৰ পৰা 5 ছেকেণ্ডত 100 মিটাৰ দূৰত অতিক্ৰম কৰিলে ত্বৰণৰ মান কিমান হ'ব। চোৱা ইয়াতে তুমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব, S = ut + ½ at স্কুৱেৰ। এইটো ফৰ্মুলা তুমি ইয়াতে এপ্লাই কৰিব লাগিব। এছৰ মান দি আছে চোৱা, টোটেল ডিষ্টেঞ্চ ইয়াতে দি আছে তোমাৰ 100, ut চোৱা ইউ মানে হৈছে প্ৰাৰম্ভিক বেগ মানে ইনিচিয়েল ভেলচিটি, ইয়াতে কি হৈ আছে 0, কাৰণ স্থিৰ অৱস্থাত আছিল, স্থিৰ অৱস্থাত থাকিলে ইনিচিয়েল ভেলচিটি 0। গতিকে 0 × তোমাৰ টি মানে টাইম দি আছে 5 ছেকেণ্ড, তো 0 × 5 মানে 0 লিখাৰ দৰকাৰ নাই। আৰু ইফালে হাফ ইনটু এৰ ভেলুটো আমি ওলাব লাগে, আৰু টিৰ ভেলু দি আছে চব 5 ছেকেণ্ড, তো 5ক স্কুৱেৰ কৰিলে কিমান হ'ব 25। আৰু এই 25ক এইফালে লৈ অহাটো ডিভাইড হ'ব, 25ক এইফালে লৈ ডিভাইড হ'ব, ডিভাইড হ'লে এইটো তোমাৰ 25 4 জাৰ কিমান 100 হয়। আৰু ইফালে থাকিব তোমাৰ হাফ অফ এ, গতিকে ইয়াৰ পৰা এ = কিমান পাবা 4 × 8, এইটো হ'ব 8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব এইটোৰ এনচাৰ। এইটো চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো কাৰেক্ট হ'ব। 34 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং কেন বি 0 ফৰ এ মুভিং বডি। তোমাৰ চলি থকা বস্তু এটা বা গতিশীল বস্তু এটাৰ কি শূন্য হ'ব পাৰে, কি শূন্য হ'ব পাৰে সেইটো সুধিছে। শূন্য হ'ব পাৰে কি, এচিলাৰেশ্যন শূন্য হ'ব পাৰে। এচিলাৰেশ্যন যদি সুষম গতিত তোমাৰ ইউনিফৰ্ম মোশ্যনত যদি গতি কৰে তেতিয়াহ'লে এচিলাৰেশ্যন 0 হ'ব, আৰু তোমাৰ ডিছপ্লেচমেণ্টটো কি হ'ব পাৰে 0 হ'ব পাৰে। গতিকে তোমাৰ বি আৰু ডি দুয়োটা হ'ব, ডিষ্টেঞ্চটো নহ'ব আৰু স্পীডো নহ'ব। তো তোমাৰ বি আৰু ডিটোহে কাৰেক্ট হ'ব। এইটো চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনত কৈছে কি চোৱা, ইন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন হুইচ ষ্টেটমেণ্ট আৰ ট্ৰু। ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন অৰ্থাৎ সুষম বৃত্তীয় গতিত তোমাৰ কি হয়, স্পীডটো কনষ্টেণ্ট থাকিব যিহেতু সুষম আছে, আৰু তোমাৰ ইয়াতে তোমাৰ বেগৰ কথা কৈছে চোৱা, ভেলচিটি ইজ কনষ্টেণ্ট, ভেলচিটিটো নহয়, ইয়াতে তোমাৰ সুষম বুলিহে কৈছে। গতিকে ভেলচিটি আৰু এচিলাৰেশ্যনটো নহয়, এচিলাৰেশ্যনটো 0 হ'ব কাৰণ সুষম আছে, সুষম থাকিলে এচিলাৰেশ্যন কি হ'ব 0। আৰু তোমাৰ ইফালে আছে তোমাৰ ডাইৰেকশ্যন মোশ্যন চেঞ্জ কণ্টিনিউৱাছলি, এইটো কাৰেক্ট হয়, সদায় তোমাৰ কি হৈ থাকে পৰিৱৰ্তন হৈ থাকে। গতিকে আমি কোনটো পালোঁ, এ নম্বৰ আৰু ডি নম্বৰ পালোঁ। এইটো চোৱা এ নম্বৰ অপশ্যনত আছে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব তোমাৰ কাৰেক্ট হ'ব। 36 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, হুইচ কোৱান্টিটি অলৱেজ বি পজিটিভ। সদায় ধনাত্মক কোনটো হয়, সদায় ধনাত্মক, ডিষ্টেঞ্চটো সদায় পজিটিভ হয়, হৰণো সদায় পজিটিভ হয়, টাইমো সদায় পজিটিভ হয়। গতিকে তোমাৰ এইকেইটা হ'ব বি চি ডি কাৰেক্ট হ'ব, ইয়াতে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
37 number so a force of 20 Newton is applied on a body of mass 4 kg আচ্ছা তোমার এতে কইছে 20 নিউটন বল এটা 4 কেজি বস্তুর উপর অ্যাপ্লাই করা হল তেতে হলে অ্যাসিলারেশন কিমান হ'ব এটো ফর্মুলা আহিব F = ma এটো তোমালোকে জানা নিউটনৰ সেকেন্ড ল গতিকে ইয়াৰ পৰা তোমাৰ কি আহিব F/m হলে F ৰ ভ্যালু দিয়া আছে 20 নিউটন গতিকে 20 আৰু m ৰ ভ্যালু অৰ্থাৎ মাস দিয়া আছে 4 এতিয়া 20/4 মানে কিমান হয় 5 গতিকে এটো হ'ব 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ C option will be correct option তার পিছত 38 number if the mass of a body is doubled its velocity becomes half then their linear momentum আচ্ছা এটা বস্তু তোমার কি কইছে ভর দুগুণ কৰিছে আৰু বেগ আধা কৰিছে তেতিয়া হলে ভরবেগ কিমান হ'ব আমি সকলে জানো তোমাৰ মোমেন্টাম কি হয় p = mv হয়নে রৈখিক ভরবেগ হৈছে p = mv এটা তোমার ইয়াতে তোমার কি কইছে ভর দুগুণ কৰিছে অর্থাৎ এটো m2 কি আহিব 2m আৰু তোমাৰ বেগ আধা কৰিছে অর্থাৎ ভেলোসিটি হাফ কৰিছে গতিকে 1/2 v এতে 2 টু ক্যান্সেল যাব কি পাম v পাম এটো mv প্ৰথমতেও mv আছিল তাৰ পিছতে mv অর্থাৎ সেম থাকিব চেঞ্জ নহয় এটো একে থাকিব এটো রিমেইন সেম বি অপশনটো কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো কি কৈছে ইফ দ্য সেম ফোর্স ইজ অ্যাপ্লাইড অন টু অবজেক্ট অফ ডিফারেন্ট মাসেস আচ্ছা তোমার দুটা ভিন্ন ভরবিশিষ্ট বস্তু দুটাত একে ধৰণৰ বল প্ৰয়োগ কৰিলে একে ধৰণৰ বল আমি যদি প্ৰয়োগ কৰো ধৰিলা তোমাৰ দুটা বস্তু আছে এটা বস্তু এটোৰ ধৰা 10 কেজি এটো ভর দি আছে 10 কেজি ঠিক আছে ধৰিলা 10 কেজি এটো ধৰিলা তোমাৰ 5 কেজি তেতিয়া হলে চাবা আৰু বল প্ৰয়োগ কৰা হৈছে সেম ধৰিলা বলটো প্ৰয়োগ কৰা হৈছে 10 নিউটন বল 10 নিউটন প্ৰয়োগ কৰা হৈছে তেতিয়া হলে কি হ'ব তোমার কৈছে দা লাইটার অবজেক্ট উইল হ্যাভ মোর অ্যাসিলারেশন পাতল বস্তুটোৰ ত্বৰণ বেছি হ'ব কারেক্ট হয় কাৰণ এতে তোমাৰ বল একে হয় বস্তু পাতল হলে এটো সোনকালে লৰচৰ কৰিব সোনকালে লৰচৰ মানে ত্বৰণৰ মান কি হ'ব বেছি হ'ব দুইটাৰ ত্বৰণ একে থাকিব এটো তো নহয় অ্যাসিলারেশন সেম হ'ব নোৱাৰে গধুৰ বস্তুটোৰ ত্বৰণ কম হ'ব এটো কারেক্ট হয় এটো গধুৰ বস্তু তোমাৰ যেহেতু ফোর্স একে হয় গতিকে এটোৰ বেছি হলে এটোৰ কি হ'ব কম হ'ব এটো কারেক্ট হয় আৰু ত্বৰণ বস্তুটোৰ ওপৰত ভৰৰ ওপৰত নিৰ্ভৰ নকৰে অ্যাসিলারেশন আর ডাজ নট ডিপেন্ড অন মাস এটো মিছা হয় কাৰণ অ্যাসিলারেশন মাসৰ ওপৰত ডিপেন্ডেবল হয় গতিকে এ নম্বৰ আৰু তোমাৰ সি নম্বৰটো কারেক্ট হ'ব এটো সব বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা এ ক্ৰিকেট প্লেয়াৰ লোৱাৰ হ্যান্ডস while catching a ball this is because তোমালোকে তো সকলে আমাৰ ভাৰতবৰ্ষৰ মোটামুটি 99% ষ্টুডেন্টে তোমার ক্রিকেট খেলি ভাল পাও আৰু তোমালোকে যেতিয়া বল এটা যেতিয়া তুমি এনেকে হাত দি তুমি ধৰিব বিচৰা তেতিয়া তুমি কি কৰা হাতখন অলপমান তলফালে টানি আনা হয়নে এটো কিহৰ কাৰণে কৰা হয় এটো কৰা হয় যাতে তোমাৰ কি হয় টাইমটো তোমাৰ কি হয় ইনক্রিজ হয় বল ধৰাৰ টাইমটো বাঢ়ে লগতে বলটো কমে ৰিডিউস ফোর্স আৰু তোমাৰ কি হয় অ্যাসিলারেশনটো কমে এই কাৰণে জড়তাৰ কাৰণে নহয় গতিকে এ বি আৰু সি কারেক্ট হ'ব ABC A number option আছে গতিকে A number option to correct option হ'ব 41 number question to চোৱা এতে কি কৈছে which statement are correct about action and reaction forces ক্রিয়া আৰু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় ক্রিয়া আৰু প্ৰতিক্ৰিয়া তো সদায় সমান হয় বিপৰীত দিশত হয় আৰু তোমাৰ একে বস্তুৰ ওপৰত নহয় বেলেগ বস্তুৰ ওপৰত থাকে আৰু তোমাৰ সমান ত্বৰণ সৃষ্টি নকৰিব পাৰে এটো A B D correct হ'ব A B D তো C option to কি হ'ব correct option হ'ব 42 number question to চোৱা কি কৈছে which gas protect us from harmful UV rays ultraviolet ray UV মানে ultraviolet অতি বেঙুনী ৰশ্মিৰ পৰা কোনে আমাক সুৰক্ষা দিয়ে ওজন লেয়াৰ এটো C option to correct হ'ব তাৰ পিছৰ question to চোৱা এটো দা মেইন কম্পোনেন্ট অফ বায়োগ্যাস অৰ্থাৎ জৈব গেছৰ মূল উপাদান কি মিথেন হয় এই নম্বৰ অপশন to correct আৰু এটা কথা মনত ৰাখিবা মিথেন তোমাৰ কিমান পার্সেন্ট থাকে 75% থাকে এটো মনত ৰাখিবা তাৰ পিছত দা ভিজিবল ইন্ডিকেটৰ অফ এয়াৰ পলিউশন এটো স্মগ হয় বি অপশনটো কারেক্ট হয় বায়ু প্ৰদূষণৰ নিৰ্দেশক স্মগক কোৱা হয় 45 নম্বৰ আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন দা গেছ ইজ ৰেসপন্সিবল ফৰ গ্ৰীন হাউস ইফেক্ট গ্ৰীন হাউস অৰ্থাৎ তোমাৰ গ্ৰীন হাউসৰ বাবে দায়ী কোন হয় কাৰ্বন ডাই অক্সাইড হয় মিথেন হয় নাইট্ৰাছ অক্সাইড হয় অক্সিজেন নহয় গতিকে তোমাৰ এ বি আৰু সি কারেক্ট এ বি সি কহা পঢ়ে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আমাৰ ছাত্ৰ ছাত্ৰী সকল এখিনি আছিল 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা
তোমালোকক আকৌ মনত পেলাই দিওঁ, তোমালোকে আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিলে মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু তোমালোকৰ সায়েন্সৰ মেথছৰ যদি ইবুক লাগে তেতিয়াহ'লে তোমালোকে ইবুক ল'ব পাৰিবা একেবাৰে কম দামতে, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। তো ইয়াতে চোৱা, যিকেইটা লং কুৱেশ্যনছ আছে এইকেইটা কিন্তু তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, স্ক্ৰীনশ্বট মাৰি ৰাখা। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ফাইনেল এক্সামত কিন্তু ডেট টাইপ অফ কুৱেশ্যনছে আহিব। এইখিনি চোৱা, এইবোৰ তোমাৰ কুৱেশ্যনছ আহিছে, এইখিনি কুৱেশ্যনছ আছে, স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মই তোমালোকক সম্পূৰ্ণ সহায় কৰিম। তোমালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।